নমস্কাৰ মই নিবেদিতা বৰা স্বাগতম জনাইছো ডি নিউজ আৰু ডি নৰ্থ ইষ্টলৈ অস্তিত্বৰ সংকটত পৰিছে নেকি অসমৰ অন্যতম জনজাতীয় ভাষা দেউৰী বড়ো জনজাতীয় বহু লোক থকাৰ পাছতো ভাষাৰ ওপৰত চৰ্চা কম হৈছে নেকি এনে মহা সংকটৰ সময়তে দেউৰী ভাষাটোক জীয়াই ৰখাৰ বাবে আগবাঢ়ি আহিছে অসমৰ অন্যতম জাতীয় অনুষ্ঠান আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম এই সন্দৰ্ভত লৈ আনিছো এক প্ৰতিবেদন দেউৰী ভাষাক সংৰক্ষণৰ হেতু অসমৰ এটা জাতীয় অনুষ্ঠানৰ বিশেষ ভূমিকা দেউৰী ভাষাক জীয়াই ৰখাৰ বাবে আগবাঢ়ি আহিছে অসমৰ এক জাতীয় অনুষ্ঠান আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম এই জাতীয় অনুষ্ঠানটোৰ উদ্যোগত চলি আছে দেউৰী অসমীয়া ইংৰাজী অভিধান প্ৰণয়নৰ কাম বৰ্তমান অসমত প্ৰায় 2,23,000 দেউৰী লোক থকাৰ পিছতো ভাষাটোৰ ওপৰত অপৰিসীম চৰ্চা নথকাৰ ফলতে আহিছে মহা সংকট অসমৰ সমাজ জীৱনৰ লগতে দেউৰী ভাষালৈ ভীমবৰ দেউৰী বৰ্গৰাম দেউৰী ডক্টৰ ৰাম দেউৰীৰ দৰে পুৰুষা ব্যক্তিয়ে আগবঢ়োৱা অৱদানো যেন সম্প্ৰতি হেৰাই যোৱাৰ পথত এনে মহা সংকটৰ সময়তে দেউৰী ভাষাটোক জীয়াই ৰখাৰ বাবে আগবাঢ়ি আহিছে অসমৰ অন্যতম জাতীয় অনুষ্ঠান আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম উত্তৰ গুৱাহাটীত অৱস্থিত এই জাতীয় অনুষ্ঠানটোৰ উদ্যোগত 2013 চনতেই লোৱা হৈছিল দেউৰী অসমীয়া ইংৰাজী অভিধান প্ৰণয়নৰ কাম 12 বছৰি চলি থকা অভিধানখনৰ শেষৰখন কৰ্মশালা মঙলবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আবিলেকৰ কাৰ্যালয়ত আৰম্ভ হৈছে অন্তিমখন কৰ্মশালাত দেউৰী সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰানন্দ দেউৰী ভাষা গৱেষণা পৰিষদৰ অধ্যক্ষ লীলা দেউৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ সহকাৰী অধ্যাপক ডক্টৰ পলাশ কুমাৰ নাথৰ তত্ত্বাৱধানত চলি আছে এই অভিধানৰ কাম প্ৰায় 10,000 দেউৰী শব্দক সামৰি ল'বলগীয়া এই অভিধানখন চলিত বছৰতে পাঠকৰ হাতত তুলি দিব পৰা যাব বুলি উল্লেখ কৰিছে আবিলেকৰ সঞ্চালক ডক্টৰ সুদেশনা ভট্টাচাৰ্যই আজিৰে পৰা আমাৰ আবিলেখত আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ এই প্ৰতিষ্ঠানত আমাৰ দেউৰী ভাষাৰ লগতে অসমীয়া আৰু ইংৰাজীক একেলগে লৈ অভিধানৰ বাবে এই যিটো কৰ্মশালা হেতু আজিৰ পৰা আৰম্ভ হৈছে 4 দিনীয়া এই কৰ্মশালাত আমাৰ যিখিনি কাম বাকি আছে সেই কামখিনি কৰা হ'ব আৰু আপোনালোকে দেখিছে ইয়াতে আমাৰ দেউৰী ভাষাৰ সাহিত্য সভাৰ মুৰব্বীসকল ইয়াত আহিছে আমাক সহায় কৰাৰ কাৰণে আৰু এই কামটো আমাৰ বহুত আগতে হাতত লোৱা হৈছিল কিন্তু কিছু অসুবিধাৰ কাৰণে কামটো বন্ধ হৈ আছিল আমি আকৌ এই কামটো অগ্ৰসৰ কৰি লৈ যোৱাৰ বাবে আমি আগুৱাই আহিছো আৰু আমাৰ ইয়াতে আমাৰ আভিলেখৰে মোৰ সহকৰ্মী ডক্টৰ পলাশ কুমাৰ নাথ এইখিনিত জড়িত হৈ আছে আমি সকলোৱে জড়িত হৈ আছো কিন্তু তেখেতে এইখিনিত লিড লৈ গৈ আছে আৰু আমি আশা কৰিছো যিখিনি কাম আমাৰ বাকি আছে সেইখিনি এই ওয়াৰ্কশ্বপ বা কৰ্মশালাৰ যোগেদি সেইখিনি আমি সমাপন কৰিব পাৰিম আৰু ভালকৈ আমাৰ এই দেউৰী অসমীয়া ইংৰাজী ভাষাৰ এই অভিধানখনক আমি আগুৱাই লৈ যাব পাৰিম কাৰণ আমি জানো যে এইবোৰ ভাষা আমাৰ কিমান প্ৰয়োজনীয় আৰু এই টোনাল ল্যাঙ্গুৱেজ হোৱা কাৰণে আটাইতকৈ ডাঙৰ কথা হ'ল যে সেই টোনবোৰ কেনেকৈ উচ্চাৰিত হয় সেইখিনি আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে ৰেকৰ্ড কৰি থৈ যাব লাগিব গতিকে আভিলেখে এই লিখিত ডিকশ্যনাৰী অভিধানখনৰ উপৰিও এই সাউণ্ড ক্যাপচাৰিং কেনেকৈ কৰা হ'ব সেই বিষয়েও ইতিমধ্যে এটা ব্যৱস্থা লৈছে আৰু অনলাইন যিটো ডিকশ্যনাৰী হ'ব যিটো ৰূপ হ'ব সেই ৰূপত কিন্তু এই টোনাল যিবিলাক ফৰ্ম আছে সাউণ্ডৰ যিবিলাক ফৰ্ম আছে সেইবোৰ প্ৰনাউন্স কৰি পেলাই ফৰ ফিউচাৰ প্ৰিজাৰ্ভেশ্যন অফ দ্য ল্যাঙ্গুৱেজ হেতু আমাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে নিউজ 6 ৰিপৰ্ট ডি নিউজ এণ্ড ডি নৰ্থ ইষ্ট